উত্তৰ অসমৰ সাংবাদিকতাৰ এটা দিগন্ত যাৰ নাম হৈছে ৰকেট দেউৰী কোনে চিনি নাপায় ৰকেট দেউৰীক ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সকলো লগত জড়িত থকা মানুহে চিনি পায় আমাৰ ৰকেট দেউৰীক আৰু এই ৰকেটৰ বাবে আজি ভোগে সুখে ভোগালী অনুষ্ঠান ইয়াত হৈছে কথা ক'ব নোৱাৰে কেমেৰাৰ পিছফালে থাকে আৰু এজন জ্যেষ্ঠ কেমেৰা পাৰ্চন ৰকেট দেউৰী আজি ৰকেটৰ সৈতে মোৰ এটা সাক্ষাৎকাৰ হ'ব আৰু এই সাক্ষাৎকাৰ ভাইৰেল হোৱাটো খাটাং ৰকেট ৰকেট তই দেউৰী ভাষা জাননে নাই মই ই জুবিন গাৰ্গ গাবলৈ ওলাইছে মই ধৰি থাকিম তই কৈ থাকিবি অলপ জানো বাৰু সিমান নজনা নহয় আজি ইয়াত থাকি ভাল লাগিছে দেউৰীত ক লহ দুনা ইগাবানিমান নিজো হয়নে হৈছেনে এটা হাত চাপৰি হ'ব হ'ব কথা খাতি পাতি লৈছোঁ ৰকেট আজি অনুষ্ঠানটো তোৰ কেনেকুৱা লাগিছে লহ দিনী যায় এনকে টিভি অনুষ্ঠান ইগাবা চাৰি আৰু হয় না হয়া এতিয়া এটা অসমীয়াতে ক কেমেৰাৰ পিছফালে যেতিয়া থাক কেমেৰাৰ আগত তই কি বিচাৰি ফুৰ মই কেমেৰাৰ পিছফালে থাকি আগত এটাই বিচাৰি ফুৰোঁ কোন এংগুলত কোনে কেনেকৈ কি কথা ক'ব বা তাৰ পিছত কি হ'ব গৈ আছে সেই কথাখিনি মই নিজে কেমেৰা লেন্সতে মই নিজে দেখা পাওঁ আচলতে আৰু সেইমতে মই সাংবাদিকজনকো মোৰ আগত যোনে সাংবাদিক নাথাকক সাংবাদিকজন মই নিজেও হাতে দেখাই থাকোঁ যে আপুনি এইটো কৰক এইপিনৰ পৰা ক'লে এইটো হ'ব এইটো বুলি মই নিজে দেখাই মানে মই ভাল পাওঁ মানে কি মানে মই ভাল কেনেকৈ বস্তুটো কেনেকৈ ভাল হয় যাতে টিভিত মানুহে চাই কেনেকৈ ভাল পাব গোটেই উত্তৰ অসমৰ মানুহে ৰকেট দেউৰী বুলি ক'লে চবে চিনি পায় তোৰ এই কৃতিত্ব কেনেকৈ অৰ্জন কৰিছ মই সেইটো নাজানো কিন্তু মই এটাই জানো মোৰ কেমেৰা লেন্সত কি দেখাই আছে বা কি দেখাম মই তাৰপাছত সাংবাদিকজনে কি কৈ আছে বা কি ক'ব গৈ আছে মই আগতীয়াকৈ মানে মই কিবা এটা প্ৰকাৰে মই মানে গম পাব বিচাৰোঁ যে সি সাংবাদিকগৰাকীয়ে কি দেখাব গৈ আছে বা কি দেখাব মানে তেখেতে কি ক'ব গৈ আছে মই আগতীয়াকৈ মই মোৰ মাইণ্ডছেটত মই লৈ আহোঁ মাটি আৰু মানুহৰ সৈতে সম্পৰ্ক থকা এটা ল'ৰা ৰকেট দেউৰী এটা হাত চাপৰি ৰকেট দেউৰীৰ কাৰণে